গুড মৰ্ণিং এভৰিৱান। আজি মা আৰু মই ৰাতিপুৱাই ডিচাইড কৰিলোঁ যে দুপৰীয়াৰ সাজটো বনাম আৰু বনাই ভিডিঅ' কৰিম। এতিয়া মই ডিচাইড কৰিছোঁ যে মই আজি বনাম মূলা শাক আৰু মায়ে বনাব পচলা। আৰু সেইটো বনাম বুলি কোৱা কাৰণে মায়ে দৌৰাদৌৰিকৈ একচুৱেলি ভাতটো আগতেই বনাই দিলে, নহ'লে আকৌ ভাতটো থাকি যাব যে। মূলা শাকবোৰ এতিয়া খাবলৈ ভাল লাগে ন, কোমল কোমল হৈ থাকে যে। পিছলৈ আকৌ টান হ'ব, অকণমান তিতা তিতাও লাগে। এনিৱে এতিয়া চাওক, মায়ে পচলা ৰেডি কৰিছে দেই। ইয়াত তেলত দিছে পাঁচফোৰণকেইটা ফুটাৰ পিছত ইয়াত তেজপাতো দিলে, এয়া দিছে শুকান জলকীয়া, তাতে এতিয়া দিছে আপোনাৰ এয়াখিনি ধনিয়া আৰু এয়া চাওক বইল আলু, দালি আৰু পচলাখিনি ৰেডি কৰি লৈছে, ওচৰতে থৈ দিছে, তেতিয়া পটাপট দিব পাৰিব। এইখিনি দিলে ইয়াতে পিঁয়াজ দি ভাজিছে ধুনীয়াকৈ। অকণমান দেৰি ভাজাৰ পিছত এয়া তাতে আকৌ আপোনাৰ এড কৰিলে বিলাহীখিনি, কাটি লোৱা বিলাহীখিনি দিছে। এয়া বিলাহীখিনি দিয়াৰ পিছত আকৌ অকণমান দেৰি ভাজি আপোনাৰ এতিয়াখিনি তাতে দিব। খুব মনোযোগেৰে বনাইছে চাওক, ফুল চুল হৈ যাব পাৰেতো, খুব ধুনীয়াকৈ বনাই আছে। এতিয়া তাতে দিলে আপোনাৰ খুন্দি লোৱা পচলাখিনি, কাটি পেলাই খুন্দি লৈছে পচলাখিনি, খুন্দি ল'লে ধুনীয়া হয় খাবলৈ, খুন্দি ল'ব লাগে অকণমান। তাৰপিছত এয়া তাতে ভাজি এতিয়া তাতে এড কৰিছে আপোনাৰ বইল আলুখিনি দিব। এয়া বইল আলুখিনি দি দিলে, হয়। এতিয়া এইখিনি ধুনীয়াকৈ অকণমান দেৰি ভাজিছে, ইয়াতে নিমখ দিলে, হালধি দিলে, এইখিনি আৰু চবেই দিয়ে বাৰু। এতিয়া তাতে দিছে জিৰা ধনিয়া অকণমান দি দিছে। এয়া চব প্লেটত উলিয়াই লৈছিলে, নহ'লে ভুল হৈ যাব পাৰে যে। তাৰপিছত এতিয়া ধুনীয়াকৈ ভাজিলে, ভাজি পেলাই এতিয়া তাতে আপোনাৰ দিলে গৰম পানী দিব দেই, ঠাণ্ডা পানী দি দিলে মানে বেয়া হয়। মায়ে ধুনীয়াকৈ গৰম পানী চব উলিয়াই লৈছে আগতে। এয়া গৰম পানী দিলে, গৰম পানীখিনি দি দালিৰ জোখত দিব পানীখিনি, তেতিয়া উতলি থুপথুপীয়া হ'ব যে। এয়া দিছে গৰম মছলা, এয়া গৰম মছলা দিছে। আৰু গৰম মছলা দিলে এটা বস্তু দিবই লাগিব, আৰু সেইটো বস্তু হৈছে আপোনাৰ ধনিয়া পাত দিলে গৰম মছলাৰ যিটো গোন্ধটো অলপমান কাটি যায়, ভাল লাগে খাই। এয়া ধনিয়া পাত দিলে, এয়া ধনিয়া পাতখিনি দিয়াৰ পিছত এয়া আমাৰ সাজু হৈয়ে গ'ল। এইখিনি দেখিবলৈও যিমান ধুনীয়া লাগিছে নহয়, খাই আৰু বহুত ধুনীয়া লাগিছে। এইখিনি দিয়াৰ পিছত এতিয়া ঢাকনখন মাৰি দিব। এয়া হৈ গ'ল আমাৰ পচলা ৰেডি। ইফালে মোৰ শাকো ৰেডি হৈ গ'ল। এয়া দুপৰীয়াৰ সাজ, এইটো চাওক মায়ে বনোৱা পচলাখিনি চাওক কি ধুনীয়া হৈছে। আৰু এইখিনি মই বনাইছিলোঁ দেই, মূলা শাক। এয়া এতিয়া আৰু আমি ভাত খাম। আমি আজি ধুনীয়াকৈ দুজনীয়ে ৰেকৰ্ড কৰি একদম ধুনীয়াকৈ বহিলোঁ। এয়া আজিৰ কাৰণে বাই, হৈ গ'ল।